আপোনালোকে হোৱাটছএপত নিজৰ লগৰ বা ফ্ৰেণ্ডছৰ ফটোখন ষ্টিকাৰ কেনেকৈ বনাব পাৰিব? এনেকৈ নিজৰ লগৰ বা ফ্ৰেণ্ডছৰ ফটো ষ্টিকাৰ কেনেকৈ বনাব? তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথম আপোনালোকে হোৱাটছএপটো অ'পেন কৰি লওক। হোৱাটছএপটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে এটা মেছেজ অ'পেন কৰি লওক। যেতিয়া মেছেজটো অ'পেন কৰিব আপোনালোকে তলফালে চাওক, ষ্টিকাৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। ষ্টিকাৰৰ অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে চাওক ইয়াতে ক্ৰিয়েটৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। যেতিয়াই ক্ৰিয়েটৰ অপশ্যনটো ক্লিক কৰিব আপোনালোকৰ ফোনত যিমানবোৰ ফটোজ আছে গেলেৰীৰ ফটোবোৰ ইয়াতে শ্ব' হ'ব। চাওক মই ইয়াৰ পৰাই যোনখন ফটো ষ্টিকাৰ বনাব বিচাৰিছোঁ সেইখন চিলেক্ট কৰি ল'ম। এই ফটোখন মই ষ্টিকাৰ বনাব বিচাৰিছোঁ, এইখন চিলেক্ট কৰি ল'ম। যেতিয়া আপুনি ফটোখন চিলেক্ট কৰিব হোৱাটছএপে ফটোখনৰ বেকগ্ৰাউণ্ডটো নিজে নিজে আঁতৰাই দিব। এই চব বেকগ্ৰাউণ্ডটো আঁতৰাই দিলে ফটোখন অলপ ডাঙৰ কৰি ল'ম। যদি আপোনালোকে ষ্টিকাৰটো কিবা লিখিব বিচাৰিছে ইয়াত এৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। মই ইয়াতে লিখি দিম হেল্ল' HELLO। লিখাৰ পিছত আপোনালোকে ওপৰত চাওক ডাঙৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। আকৌ ইয়াক ধৰি মেলি তললৈ লৈ আহিম, মই অলপ ডাঙৰ কৰি দিম। যদি আপোনালোকে নিজে পেঞ্চিল দি লিখিব বিচাৰিছে বা কলম দি, ইয়াত চব পেঞ্চিলৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। মই ইয়াত আপোনাৰ হাই লিখি দিম। ইয়াত চাওক লিখা হৈ যোৱাৰ পাছত ওপৰতে চাওক ডাঙৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। আপোনালোকৰ ষ্টিকাৰখন ৰেডি হৈ গ'ল, মানে আপোনালোকে নিজৰ যি ষ্টিকাৰ বনাব বিচাৰিছিলে ৰেডি হৈ গ'ল। আপোনালোকে ষ্টিকাৰটো চেণ্ড কৰি দিব লাগিব। এতিয়া ইয়াত চাওক তলত চেণ্ডৰ অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। চেণ্ড হৈ গ'ল। ইয়াত চাওক ষ্টিকাৰটো বনি গ'ল। এই ষ্টিকাৰটো আপোনালোকে ছেভ কেনেকৈ কৰি থ'ব পাৰিব? এই ষ্টিকাৰটো যোনটো বনাইছে আপোনালোকে ইয়াত ক্লিক কৰক, এবাৰ ক্লিক কৰক। ইয়াতে চাওক এড টু ফেভাৰেট অপশ্যনটো আছে, ইয়াতে ক্লিক কৰক। যেতিয়া আপোনালোকে এড টু ফেভাৰেট অপশ্যনটো ক্লিক কৰিব আপোনাৰ ফটোটো ছেভ হৈ গ'ল। ইয়াতে চাওক এয়া চাওক আপোনালোকৰ ষ্টিকাৰটো ছেভ হৈ গ'ল। এয়া চাব পাৰিছে। আপোনালোকে এনেকৈ নিজৰ ফ্ৰেণ্ডছৰ ষ্টিকাৰ বনাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।